যুৱ কংগ্ৰেছৰ উদ্যোগত নগাঁও জিলা কংগ্ৰেছৰ কাৰ্যালয়ৰ পৰা এখন পদযাত্ৰা আৰম্ভ কৰিছে সি জাতি বচাও মাটি বচাও শীৰ্ষক যাত্ৰাৰে এই যাত্ৰা আৰম্ভ কৰিছে আৰু নগাঁও যি যুৱ কংগ্ৰেছৰ যিগৰাকী যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি তেখেতে উপস্থিত হৈছে আৰু তেখেতে লগতে ৰকিবুল হুছেইন আছে, বিধায়িকা সুধামণি বৰা আছে, লগতে নগাঁৱৰ বহু সংখ্যক কংগ্ৰেছৰ নেতা কৰ্মীসকল আছে। আমি কিছু মন্তব্য ল'বলৈ চাম। আপোনালোকে যুৱ কংগ্ৰেছৰ উদ্যোগত যি যাত্ৰা আৰম্ভ কৰিছে এই যাত্ৰাৰ উদ্দেশ্য কি? আজি চাওক, আমি কোনো চেক ডিষ্ট্ৰিবিউশ্যন কৰা নাই, তাৰ পাছতো ইমান মানুহ ওলাই আহিছে কাৰণ আমি যোনটো টপিক জাতি বচাওক মাটি বচাওক যাত্ৰা, এই যাত্ৰাটোৰ লগত মানুহে কানেক্ট কৰিব পাৰিছে আৰু সেইকাৰণে ইমান সমৰ্থন আমি পাই আছো। আজি চাওক, জাতিৰ মাজত কাজিয়া কৰাই মাটি গোটেইখিনি আম্বানী আদানীক দি আছে। আজি ফিজিকেল এৰিয়াত য'ত বেলেগে মাটি ল'বই নোৱাৰে, অসমৰ মানুহে বেলেগে নন ট্ৰাইবেল মানুহ য'ত মাটি ল'ব নোৱাৰে, এনেকুৱা জেগাও কিন্তু বহিৰাগত কোম্পানীক এই চৰকাৰে দি আছে আৰু ফ্ৰী দি আছে, 1 টকা দি আছে। আমাৰ মানুহত আমাৰ ধুলো আমি বিৰোধিতা কৰা নাই, কিন্তু আমাৰ ধুলো 1 টকা দিছে দেখো আমাৰ মানুহ 1 টকা দিব পৰা নাই। বহিৰাগত কোম্পানীক কিয় 1 টকা 2 টকাৰ মাটি দি আছে, সেইটো আমাৰ এই ৰাষ্ট্ৰীয় সভাপতি যুৱ কংগ্ৰেছৰ সভাপতি যুৱ কংগ্ৰেছৰ প্ৰেসিডেন্ট नगांव में उपस्थित क्या बोलोगे? मैं यहाँ का प्रभारी हूँ और प्रभारी के नाते आसाम की मिट्टी और जाति मुख्यमंत्री ने फिर मोदी बातें की है, ना तो यहाँ की माटी को बचाने का काम कर रहे हैं, ना जाति का माटी का बेचने का काम चल रहा है, जाति को तोड़ने का काम चल रहा है। और इनकी कटनी और करनी में अंतर है। आसाम को रोजगार चाहिए, आसाम के नौजवान को नौकरी चाहिए, आसाम को माटी যুৱ কংগ্ৰেছৰ উদ্যোগত জাতি বচাও মাটি বচাও শীৰ্ষক এখন পদযাত্ৰা আৰম্ভ কৰা হৈছে আৰু সমগ্ৰ অসমতে এই পদযাত্ৰা কৰা হৈছে আৰু নগাঁৱৰ যি কংগ্ৰেছৰ কাৰ্যালয়ৰ পৰা নগাঁও চহৰৰ মাজেৰে এই পদযাত্ৰাখন কৰিছে আৰু কেমেৰা সহযোগে আমি মন্তব্য ল'লো যি নগাঁৱত উপস্থিত হৈছে যি ৰাষ্ট্ৰীয় পৰ্যায়ৰ কংগ্ৰেছৰ যুৱ কংগ্ৰেছৰ সভাপতি ৰাষ্ট্ৰীয় সভাপতি যুৱ কংগ্ৰেছৰ উপস্থিত আছে, লগতে বিধায়িকা সুধামণি বৰা আছে। কেমেৰা সহযোগে পৰিৱেশটো দেখুৱালে আচলতে এই পদযাত্ৰা আৰম্ভ কৰা হৈছে যুৱ কংগ্ৰেছৰ উদ্যোগত। এই পদযাত্ৰা সমগ্ৰ অসমতে চলি আছে, কি ক'বা? ফেসিবাদী সরকারখনৰ বিৰুদ্ধে ৰাজ বৰ্তমান ওলাই আহিছে। অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ উদ্যোগত আজি নগাঁও জিলা যুৱ কংগ্ৰেছৰ সহযোগত যি জাতি বচাও মাটি বচাও পদযাত্ৰা, এই পদযাত্ৰাত আজি স্বতঃস্ফূৰ্তভাৱে যুৱ সতীৰ্থসকল ওলাই আহিছে, ৰাইজ ওলাই আহিছে। বৰ্তমান বিজেপি চৰকাৰক বিদায় দিবলৈ ৰাইজ ব্যস্ত হৈ আছে। পৰিৱেশটো দেখুৱাইছে আৰু ক'ব লাগিব যে নগাঁও জিলাৰ চহৰৰ মাজেৰে এই পদযাত্ৰা আৰম্ভ কৰা হৈছে আৰু মই ইতিমধ্যে মন্তব্য লোৱা হৈছে। আজি সমগ্ৰ অসমতে দেখা পোৱা গৈছে যুৱ কংগ্ৰেছৰ উদ্যোগত এই পদযাত্ৰা কৰা হৈছে আৰু কেমেৰা সহযোগে পৰিৱেশটো দেখুৱাই আছে। আচলতে যি মাটি বচাওক জাতি বচাওক শীৰ্ষক তেওঁলোকে নগাঁও সমগ্ৰ অসমতে যুৱ কংগ্ৰেছৰ উদ্যোগত এই পদযাত্ৰা কৰা হৈছে আৰু পৰিৱেশটো দেখুৱালে আচলতে আজি নগাঁও জিলা কংগ্ৰেছৰ যি কাৰ্যালয় আছে, ৰাজীৱ ভৱন আছে, তাৰ পৰা নগাঁও জিলা যুৱ কংগ্ৰেছৰ উদ্যোগত এই পদযাত্ৰা কৰা হৈছে আৰু এই পদযাত্ৰা কৰা হৈছে নগাঁও ৰাজীৱ ভৱনৰ পৰা নগাঁও চহৰৰ মাজেৰে মৰিগাঁও চিণ্ডিকেট যি আছে তাত সমাপ্ত হ'ব আৰু বহু শতাধিক কংগ্ৰেছৰ নেতা কৰ্মী তৃণমূল পৰ্যায়ৰ লোক ইয়াতে যোগদান কৰিছে, ৰেলীত অংশগ্ৰহণ কৰিছে আৰু কেমেৰা সহযোগে পৰিৱেশটো দেখুৱালে সমগ্ৰ অসমৰ লগতে নগাঁও জিলাৰ যুৱ কংগ্ৰেছৰ উদ্যোগত আজি নগাঁও জিলাতো এই পদযাত্ৰা কৰা হৈছে।